গোৱালপাৰাত নকল সোণসহ দুজনক আটক। উত্তৰ লখিমপুৰ প্ৰবঞ্চকৰ জালত পৰিল মধ্যপ্ৰদেশৰ যুৱক। ৰাইজে খেদি খেদি ধৰিলে উত্তৰ লখিমপুৰ নকল সোণ ব্যৱসায়ী ৰিয়াজুল ইছলামক। মধ্যপ্ৰদেশৰ পৰা নকল সোণ কিনিবলৈ আহি আৰক্ষীৰ আলহী হ'ল আবদেশ কুমাৰ আহিৰৱাৰ। গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলা চানমাৰীত আজি ৰাইজে খেদি খেদি এগৰাকী নকল সোণ বিক্ৰী কৰা প্ৰবঞ্চকক আটক কৰে। জানিব পৰা মতে লখিমপুৰৰ ৰিয়াজুল ইছলাম নামৰ যুৱকজনে বলবলাৰ চানমাৰীত গাঁৱৰ ফুলবাৰ আলী নামৰ লোকজনৰ সৈতে মিলি মধ্যপ্ৰদেশৰ যুৱক আবদেশ কুমাৰ আহিৰৱাৰৰ ওচৰত নকল সোণ বিক্ৰী কৰাৰ ফান পাতে। 2,20,000 টকাৰ বিনিময়ত 1 কেজিতকৈও অধিক ওজনৰ সোণৰ টুকুৰা এটা যুৱকজনক আদায় দিয়াৰ পিছত সেয়া নকল বুলি যুৱকজনে জ্ঞাত হয়। পিছত কথা বিষম দেখি প্ৰবঞ্চক ফুলবৰে অধিকাংশ টকা লৈ পলায়ন কৰে। একেদৰে আনজন প্ৰবঞ্চক ৰিয়াজুল ইছলামে সোণৰ টুকুৰাটো লৈ দৌৰি পলাবলৈ চেষ্টা কৰে। প্ৰবঞ্চক ৰিয়াজুল ইছলামৰ পিছে পিছে প্ৰবঞ্চনাৰ বলি হোৱা মধ্যপ্ৰদেশৰ যুৱকজনেও দৌৰি ধৰাত ৰাইজৰ সন্দেহ উপজে। ৰাইজে দুয়োকে আটক কৰাত অৰহী গছৰ ওৰ ওলাই পৰে। পিছত আগিয়া থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰি থানালৈ লৈ আহে। গাঁৱৰ মানুহগিলা অলপ চিলাচিলি কৰি আছে। দুটা মানুহ দৌৰাই আছে পাতাৰ দি দৌৰাই আছে। মানুহগিলা অলপ চিলাচিলি কৰি আছে। কি হ'ল কয় মানে গলা কাটা ওলাইছে আৰু কি। পিছত আমি ঘৰৰ পৰা ওলালোঁ, ওলাই ইফালে দৌৰালোঁ আৰু কি যে মানুহ দুটা দৌৰাই আছে পাথাৰত। আমিও গৈছোঁ তাতে যাই হেনে তাক পুছিলোঁ, এই কি হৈছে? ক'লে মোৰ সোণা মানে মই বিক্ৰী কিনছোঁ, এই সোণাটো কিনছোঁ কিন্তু সোণাটো নকল। মোৰ পৰা 2,20,000 টকা লৈছে কিন্তু এই সোণাটো নকল। তে আমি ধৰিলোঁ কি এটা কিয় দিছা? দে পইচা দে ওলা, পইচা ওলা। ক'লে পইচা নাই। আৰু একজন দুটা মানুহ আছিল, একটা বোলে ইফালে দৌৰাইছে ক'তবা। এই একজন পইচা লৈ একজন ইফালে গৈছে আৰু একজন মানে পাথাৰ ফালে গৈছে। এই পাথাৰ যোৱা মানুহটোক আমি ধৰছোঁ তাতে যাই। তাৰমানে যিজনে কিনিছে তেওঁক আৰু বিক্ৰী কৰা দুয়োটাকে অত পাইছোঁ, যাই হেনে ধৰা পাইছোঁ। কিনাতে তেওঁলোকে নকল বুলি ধৰা পৰিলে। এইটোতো আমি নাজানিম। এখন ইহঁতে একজন মানে যে বিক্ৰী কৰিছে সেই আগত দৌৰাইছে, কিনা মানুহজনো পিছে পিছে দৌৰাই আছে। তে আমি সবাই গোটেই যাই ধৰছোঁ আৰু কি। ধৰি এনে গ'লোঁ, কি হৈছে তোমাৰ? কয় মোক সোণা বিক্ৰী কৰিছে, নকল সোণা। সেইটা কাৰণত তাক ধৰি লৈ আহিছোঁ ইফালে। কিনা মানুহটো ক'ৰ গম পায়? কিনা মানুহটো হ'ল আপোনাৰ এই ইউপিৰ মানুহ। বিক্ৰী কৰা মানুহটো হ'লে লখিমপুৰ। এই টকা পইচা খন যিটো লেনদেন কৰিছিল এই ফুলদ্দিনৰ ঘৰতে কৰিছিল। ফুলদ্দিন এতিয়া পলাতক। বাকী সোণ কিনাজন ইউপিৰ মানুহ আৰু লোকেল যিটো কিহৰ লখিমপুৰৰ এজন লোকেল ইয়াৰে এজন, য'ত পইচাটো মানে লেনদেন কৰিছে। তাৰপিছত চিল্লা বাখৰ কৰাতে দৌৰাইছে, তেওঁলোকে পলাতক আৰু বাকী দুটা মানে আৰক্ষীয়ে লৈ গ'ল। পইচাখিনি সেই ইয়াৰ লোকেলজনৰ তাতে আছে। তেওঁৰ নাম কি আছিলে? ফুলদ্দিন শেখ। ফুলদ্দিন শেখ। তেওঁ আগে পিছে এনেকুৱা বহুত জড়িত। আৰু যিজনে পুলিচৰ ইনভেষ্টিগেশ্যনত মানে তেওঁৰ ঘৰটো চাৰ্চ কৰিল। এতিয়া নগদ পইচাৰ সোণ ওলাইছে। হয়, নগদ পইচা 16,500 আৰু সোণটো নকল সোণ 1 কিলো ৰাইজৰ প্ৰচেষ্টাতে ধৰা গ'ল। ব্যুৰো ৰিপৰ্ট DA 365